কামপুৰ থানাৰ অন্তৰ্গত দুমাইহাগীৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ। নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত দুমাইহাগী গাঁৱৰ আমেনা খাতুন নামৰ এগৰাকী বোৱাৰী আজি 3 দিন ধৰি সন্ধানহীন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিজ ঘৰৰ পৰা লুটুমিৰিৰ এটা বেংকলৈ যোৱা পথত নিৰুদ্দেশ হয় বোৱাৰীগৰাকী। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো সম্ভেদ নোপোৱাত কামপুৰ থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। ইপিনে মহিলাগৰাকীয়ে কিবা সম্ভেদ পালে 8133838791 অথবা 9101486571 নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। বেংকলৈ গুচি গৈছিলে, বেংকত পইচা উঠাবৰ কাৰণে 10 তাৰিখেতো গ'ল, গৈ পিছত তাৰ দেউতাকৰ ঘৰত যাব বুলি কৈছিলে, তাত যোৱা নাই। পিছত আৰু 2টা বজাত 1টা বজাত ফোন লাগিছে, পিছত আৰু ফোন লগা নাই। পিছত আমি বিচাৰি আছোঁ, পোৱা নাই। পিছত আমি থানাত গৈ এটা এজাহাৰ দিছোঁ, মানে বোৱাৰীজন পাব লাগে, আমি ল'ৰা এটা থৈ গুচি গ'ল। 3 দিন হ'ল গৈছে। আমেনা বেগম হ'ল আবু বক্কৰ, গাঁওখনৰ নাম দুমাইহাগী, কামপুৰ থানা। যদি কোনোবাই পায় তেনেহ'লে আমাৰ নম্বৰত যোগাযোগ কৰিব, আমি লৈ আহিম। আমি অনুৰোধ জনাম।